হাই ফ্ৰেন্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচ ৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ গৰমৰ দিনত স্কিনত লগাবৰ বাবে খুব বঢ়িয়া এটা দৈ ফেচিয়েল। এই গৰমৰ দিনত স্কিনখন ঠাণ্ডা কৰি ৰাখিবলৈ, স্কিনৰ ডাৰ্ক স্পট দূৰ কৰিবলৈ, স্কিনখন বগা হ'বলৈ, উজ্জ্বল হ'বলৈ, গ্ল' হৈ থাকিবলৈ আপোনালোকে ঘৰতে এটা দৈ ফেচিয়েল কৰিব পাৰে। ফেচিয়েল কৰিলে আমাৰ মুখৰ ছালখনত জমা হৈ থকা যিবোৰ লেতেৰা, ধূলি, বালি, প্ৰদূষণ, ডেড স্কিন চেল বা মৃত ছালবোৰ আঁতৰাই পেলাবলৈ সহায় কৰে আৰু সেই ফেচিয়েল কৰাৰ পাছত আমাৰ স্কিনখন খুব ধুনীয়াকৈ বগা আৰু উজ্জ্বল হৈ পৰে। এতিয়া মই আপোনালোকক দৈৰ খুব বঢ়িয়া এটা ফেচিয়েল দেখুৱাম। দৈত লেক্টিক এচিড থাকে, সেইকাৰণে আমাৰ স্কিনখন এক্সফলিয়েট কৰিব পাৰে। স্কিনত থকা পিগমেণ্টেশ্যন, কলা দাগ, ডাৰ্ক স্পট এইবোৰ দূৰ কৰিবলৈ সহায় কৰিব। স্কিনখন খুব ধুনীয়াকৈ হাইড্ৰেট কৰিব, স্কিনখন ঠাণ্ডা কৰি ৰাখিবলৈ সহায় কৰিব আৰু এই দৈ ফেচিয়েলটোৱে আপোনালোকৰ স্কিনখন কোমল হ'বলৈ, বগা হ'বলৈ, উজ্জ্বল হ'বলৈ, গ্ল' হ'বলৈ বহুত বেছিকৈ সহায় কৰিব। তে আহক এতিয়া দৈ ফেচিয়েলটো আৰম্ভ কৰোঁ। আৰু আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট কৰোঁ, আপোনালোকে যদি মোৰ এই দৈ ফেচিয়েলটো ভাল পায় তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি মোৰ অসমীয়া হাউচ ৱাইফ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লোৱাই নাই তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰিবলৈ নাপাহৰিব। বেল আইকনটো প্ৰেছ কৰি দিলেহে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু সোনকালে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাবলৈ পাব। আজিৰ এই দৈ ফেচিয়েলটোত থাকিব 4টা ষ্টেপ। এতিয়া মই আপোনালোকক ফাৰ্ষ্ট ষ্টেপটো কৰি দেখুৱাম। ফেচিয়েল কৰিবলৈ হ'লে ফাৰ্ষ্ট ষ্টেপত স্কিনখন ক্লিন কৰি ল'ব লাগে। তাৰ কাৰণে এতিয়া মই আপোনালোকক দৈৰে খুব বঢ়িয়া এটা ক্লিনজাৰ তৈয়াৰ কৰি দেখুৱাম। আৰু এতিয়া মই ল'লোঁ এচামুচৰ জোখাৰে এয়া দৈটো আপোনালোকে পাতল দৈ নল'ব, মই যেনেকুৱা লৈছোঁ ডাঠ দৈ তেনেকুৱা ডাঠ দৈ ল'ব। এতিয়া মই ইয়াতে অকণমান আধা চামুচৰ জোখাৰে মৌ দি লৈছোঁ। মৌয়ে আমাৰ স্কিনখন উজ্জ্বল কৰিবলৈ সহায় কৰিব আৰু হাইড্ৰেট কৰি ৰাখিবলৈ সহায় কৰিব, স্কিনখন উজ্জ্বল কৰিবলৈও সহায় কৰিব। দৈ আৰু মৌ এই দুয়োবিধ বস্তু ভালকৈ মিক্স কৰি লোৱাৰ পাছত এতিয়া তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা ক্লিনজাৰ। এতিয়া তৈয়াৰ কৰি ল'লোঁ ফাৰ্ষ্ট ষ্টেপৰ কাৰণে খুব বঢ়িয়া এটা ক্লিনজাৰ। এই ক্লিনজাৰটো প্ৰথমতে মুখত লগাই ল'ব। এই ক্লিনজাৰটো আপোনালোকে মুখত লগোৱাৰ উপৰিও আপোনালোকে ডিঙি চাফা কৰিবলৈ, হাত চাফা কৰিবলৈ, ভৰি চাফা কৰিবলৈও ব্যৱহাৰ কৰিব পাৰে। লগাই লোৱাৰ পাছত আপোনালোকে 5 মিনিট খুব ধুনীয়াকৈ স্কিনখন মাছাজ কৰিব। এনেকৈ মাছাজ কৰি কৰি ক্লিন কৰিলে স্কিনত লাগি থকা যিবোৰ লেতেৰা, ধূলি, বালি, প্ৰদূষণ একদম ডিপ ক্লিন হ'বলৈ সহায় হ'ব। স্কিনখন মাছাজ কৰোঁতে আপোনালোকে আপাৰ ডাইৰেকশ্যনতো মাছাজ কৰিব পাৰে, নহ'লে চাৰ্কুলাৰ মোশ্যনতো মাছাজ কৰিব পাৰে। ভালকৈ মাছাজ কৰিব, ভালকৈ মাছাজ কৰি দিলে স্কিনত থকা লেতেৰাবোৰ চাফা হৈ যাব। এনেকৈ 5 মিনিট মাছাজ কৰি লোৱাৰ পাছত এটা মগত মই পানী লৈছোঁ, এখন টাৱেল ভিজাই লৈছোঁ। তাৰ পাছত মুখখন মচি পেলাম। এতিয়া স্কিনখন ক্লিন কৰা হৈ গ'ল। হৈ যোৱাৰ পাছত এতিয়া 2 নম্বৰ ষ্টেপত এটা ভাল স্কাৰ্ফ কৰিব লাগিব। স্কাৰ্ফটো কেনেকৈ বনাওঁ চাওঁ বলক। এতিয়া মই আপোনালোকক স্কাৰ্ফ কৰিবৰ কাৰণে খুব বঢ়িয়া এটা দৈৰ স্কাৰ্ফ তৈয়াৰ কৰি দেখুৱাম। তাৰ কাৰণে মই আকৌ দৈ এচামুচৰ জোখাৰে লৈছোঁ। দৈটো মই ডাঠ লৈছোঁ, আপোনালোকে দেখা পাইছে। আৰু এতিয়া দৈৰ লগতে মই মিক্স কৰিম অকণমান পিচি লোৱা চেনি। আপোনালোকে পিচি লোৱা চেনি ল'ব, গোটা চেনি নল'ব। এতিয়া মই পিচি লোৱা চেনি আধা চামুচৰ জোখাৰে লৈছোঁ। ভালকৈ দৈৰ লগত মই মিক্স কৰি দিছোঁ। দৈ আৰু চেনি ভালকৈ মিক্স হৈ যোৱাৰ পাছত ইয়াৰ লগতে মই আধা চামুচৰ জোখাৰে পিঠাগুড়ি দি দিছোঁ। আপোনালোকে পিঠাগুড়ি দিব পাৰে, নহ'লে আপোনালোকে কফিও দিব পাৰে। কফি বা পিঠাগুড়ি দুয়োবিধ বস্তুৰ ভিতৰত যিকোনো এবিধ বস্তু দিলেই হ'ব। এতিয়া মই তিনিওবিধ বস্তু ভালকৈ মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত চাওক খুব বঢ়িয়া এটা স্কাৰ্ফ তৈয়াৰ হৈ গ'ল। এতিয়া মই এইটো কেনেকৈ ব্যৱহাৰ কৰিম আপোনালোকক দেখুৱাম। এতিয়া তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা স্কাৰ্ফ। এই স্কাৰ্ফটো প্ৰথমতে মুখত লগাই ল'ব। স্কাৰ্ফটো অকণমান পাতলীয়া কৰিব, ডাঠ নকৰিব। পাতল হ'লে আপোনালোকে মুখত লগাই মাছাজ কৰিবলৈ ভাল হ'ব। লগাই লোৱাৰ পাছত আপোনালোকে 3 পৰা 4 মিনিট খুব ধুনীয়াকৈ স্কিনখন চাৰ্কুলাৰ মোশ্যনত বেছি প্ৰেছাৰ নিদিয়াকৈ মাছাজ কৰিব। এই স্কাৰ্ফটো লগাই মাছাজ কৰি দিলে স্কিনত লাগি থকা বা জমা হৈ থকা যিবোৰ ডেড স্কিন চেল, সেই ডেড স্কিন চেলবোৰ আঁতৰাই পেলাবলৈ সুবিধা হ'ব। আৰু সেই ডেড স্কিন চেলবোৰ আঁতৰি যোৱাৰ পাছত আপোনালোকৰ স্কিনখন খুব ধুনীয়াকৈ কোমল হৈ যাব, উজ্জ্বল হৈ যাব। এনেকৈ আপোনালোকে বেছি প্ৰেছাৰ নিদিয়াকৈ লাহে লাহে স্কিনখন 3 পৰা 4 মিনিট খুব ভালকৈ মাছাজ কৰিব। মই আপোনালোকক মুখত লগাবলৈ কৈছোঁ। আপোনালোকে এইটো আপোনালোকৰ হাততো লগাব পাৰে, ডিঙিটো লগাব পাৰে, পিঠিটো লগাব পাৰে। যদি আপোনালোকৰ ছালখন ক'লা পৰি গৈছে ৰ'দ গৰমত, তেতিয়াহ'লে আপোনালোকে গোটেই বডিতে এইটো ব্যৱহাৰ কৰিব পাৰিব।
এনেকৈ 3-4 মিনিট মাসাজ কৰাৰ পাছত আকৌ মই এই টাৱেলখন ভিজাই মুখখন আকৌ এবাৰ মুছি লম আপোনালোকে মুখখন ধুই ল'ব পাৰে নহলে এনেকৈ এখন ভিজা টাৱেলেৰে মুছিও ল'ব পাৰে 2 নম্বৰ ষ্টেপৰ স্ক্ৰাবটো হৈ গ'ল স্ক্ৰাব হৈ যোৱাৰ পাছত এতিয়া 3 নম্বৰ ষ্টেপ কৰিব লাগিব 3 নম্বৰ ষ্টেপত স্কিনখন মাসাজ কৰিব লাগিব আৰু মাসাজ কৰিবলৈ কি বস্তু কেনেকৈ মিলাই মাসাজ কৰো চাম আহক এতিয়া মই মাসাজ কৰিবৰ কাৰণে এটা মাসাজ ক্ৰীম তৈয়াৰ কৰিম তাৰ কাৰণে মই লৈছো আকৌ দৈ এচামুচ আৰু এই দৈ চামুচৰ লগত এতিয়া মই মিক্স কৰিম অকনমান এলোভেৰা জেল এতিয়া মই আধা চামুচৰ জুখাৰে লম আৰু এই এলোভেৰা জেলে আমাৰ ছালখনৰ কলা দাগ দূৰ কৰিবলৈ সহায় কৰিব স্কিনখন হাইড্ৰেট কৰি ৰাখিবলৈ সহায় কৰিব এতিয়া মই এলোভেৰা জেল আৰু এই দৈখিনি দুইবিধ বস্তু ভালকৈ মিক্স কৰি লোৱাৰ পাছত এটো এটা মাসাজ ক্ৰীম তৈয়াৰ হৈ গ'ল এতিয়া মাসাজৰ কাৰণে মাসাজ ক্ৰীম ৰেডি হৈ গ'ল এতিয়া মই ইয়াৰ পৰা অকনমান লৈ মুখত ভালকৈ লগাই লম মুখখনত ভালকৈ লগাই ললো লগাই লোৱাৰ পাছত এতিয়া মই 5 মিনিট এনেকৈ মাসাজ কৰিম এটা ফেচিয়েলৰ মেইন পাৰ্টটোৱে হৈছে এই মাসাজ পাৰ্টটো সেই কাৰণে আপোনালোকে স্কিনখন খুব ভালকৈ 5 মিনিট মাসাজ কৰিব আপোনালোকৰ মাসাজটো যিমানেই ভাল হ'ব স্কিনখনত সিমানেই গ্লো আহিব আৰু স্কিনখন খুব ধুনীয়াকৈ নিমজ হৈ যাব স্কিনত মাসাজ কৰিলে স্কিনত ব্লাড সাৰ্কুলেশন হয় আৰু ব্লাড সাৰ্কুলেশনটো ভাল হৈ থাকিলে আমাৰ স্কিনখনত সোনকালে বয়সৰ চাপ নপৰিব আৰু স্কিনখনৰ কলা দাগ দূৰ হ'ব 5 মিনিট ভালকৈ মাসাজ কৰি লোৱাৰ পাছত আকৌ এই টাৱেলখন পানীতে তিয়াই পানীখিনি আপোনালোকে খলাই থাকিব খলাই ব্যৱহাৰ কৰিব আকৌ এবাৰ মই এনেকৈ মুছি লৈছো 3 নম্বৰ ষ্টেপটো এতিয়া মাসাজ কৰি ললো মাসাজ কৰি লোৱাৰ পাছত আপোনালোকৰ স্কিনখন চুই চাবচোন খুব ধুনীয়াকৈ নিমজ লাগিব কোমল লাগিব স্কিনখন চুবলে আৰু খুব ধুনীয়াকৈ সাফাও হৈ যাব ইয়াৰ পাছত আপোনালোকে 4 নম্বৰ ষ্টেপত এটা ফেস পেক লগাব লাগিব এতিয়া মই আপোনালোকক এই ফেস পেকটো বনাই দেখাম কেনেকৈ বনাও চাও বলক এতিয়া মই একেবাৰে শেষৰ ষ্টেপত খুব বঢ়িয়া এটা ফেস পেক তৈয়াৰ কৰি দেখাম আৰু তাৰ কাৰণে মই লৈছো এয়া 2 চামুচৰ জুখাৰে দৈ আৰু এতিয়া দৈৰ লগতে মই মিক্স কৰিম এয়া বেসন আমাৰ ছালৰ কাৰণে বহুত বেছি ভাল আমি সকলোৱে জানো দৈ আৰু বেসনৰ ফেস পেকটো আমাৰ স্কিনৰ কলা দাগ দূৰ কৰিবলৈ আৰু বহুত বেছি ভাল হয় মই এয়া বেসন এচামুচৰ জুখাৰে লম বুলি ভাবোতে অকনমান বেছিকৈ পৰি গল বেসনখিনি বেছি হোৱাৰ কাৰণে দৈটো অকমান কমি গল সেই কাৰণে মই দৈ আকৌ এচামুচৰ জুখাৰে লৈ ললো দুইবিধ বস্তু ভালকৈ মিলাই লোৱাৰ পাছত এতিয়া মই ইয়াতে মিক্স কৰিম কস্তুৰী হালধি আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি নাই আপোনালোকে পাকঘৰৰ খোৱা হালধিকে অকনমান ব্যৱহাৰ কৰিব বেছিকৈ নলব এতিয়া মই কস্তুৰী হালধি কাৰণে তাৰ পৰিমাণটো অকনমান বেছিকৈ লৈছো কাৰণ কস্তুৰী হালধিৰ ৰংটো আমাৰ স্কিনত বেছিকৈ নালাগে এতিয়া মই তিনিবিধ বস্তু আকৌ এবাৰ মিক্স কৰি ললো মিক্স কৰি লোৱাৰ পাছত এতিয়া মই ইয়াতে মিক্স কৰিছো এয়া বিলাহী ৰস মই এচামুচৰ জুখাৰে ইয়াতে মিক্স কৰি লৈছো বিলাহী আমাৰ ছালৰ ৰংটো উজ্জ্বল কৰিবলৈ সহায় কৰে বলি ৰেখা কমাবলৈ সহায় কৰে এতিয়া মই আনিছো এয়া নাৰিকল তেল আৰু নাৰিকল তেলো মই বেছি নলওঁ 3-4 টোপাল মানৰ জুখাৰে হেয়া মিক্স কৰিছো ভালকৈ নাৰিকল তেলটো মিক্স কৰি লোৱাৰ পাছত এটো তৈয়াৰ হৈ গৈছে খুব বঢ়িয়া এটা দৈ আৰু বেসনৰ ফেস পেক এই ফেস পেকটো কেনেকৈ আৰু কিমান সময় লগাব লাগে মই ভিডিওটো পিছলৈ দেখুৱাই আছো এতিয়া তৈয়াৰ হৈ গল দৈ খুব বঢ়িয়া এটা ফেস পেক এই দৈ ফেস পেকটো এতিয়া আপোনালোকে ভালকৈ মুখত ডাঠকৈ লগাই দিব ফেস পেকটো লগাওতে আপোনালোকে ডাঠকৈ লগাই দিলে এই ফেস পেকটো সোনকালে শুকাই নাযায় আৰু অলপ বেছি সময়ৰ কাৰণে আপোনালোকৰ স্কিনখনত লাগি থাকিব এই ফেচিয়েলটো আপোনালোকে সপ্তাহত এবাৰকৈ কৰিব পাৰে আপোনালোকে গৰমৰ দিনত স্কিনখন ঠাণ্ডা কৰি ৰাখিবলৈ উজ্জ্বল হ'বলৈ কলা দাগ বা সানবাৰ্ণ দূৰ হ'বলৈ এই ফেচিয়েলটো সপ্তাহত এবাৰকৈ ব্যৱহাৰ কৰিব পাৰে এই ফেস পেকটো লগাই লোৱাৰ পাছত আপোনালোকে 20 মিনিট ৰাখিব 20 মিনিট পাছত আপোনালোকে ঠাণ্ডা পানীৰে মুখখন ভালকৈ ধুই পেলাব মুখখন ধোৱাৰ পাছত আপোনালোকে অকনমান গোলাপ জল মুখত লগাই ল'ব গোলাপ জলখিনি শুকাবলৈ দিব শুকুৱাৰ পাছত আপোনালোকে নিজৰ যিটো ময়শ্চাৰাইজাৰ লগাব বা ক্ৰীম লগাই যদি ক্ৰীম লগাব তাৰ পাছত আপোনালোকে 20 মিনিট ৰখিব 20 মিনিট ৰখাৰ পাছত আপোনালোকে সানস্ক্ৰিন মুখত লগাব সানস্ক্ৰিন নলগাকৈ আপোনালোকে নাথাকিব কাৰণ গৰমৰ দিনত সানবাৰ্ণ খুব বেছিকৈ হয় সেই কাৰণে ঘৰৰ ভিতৰত থাকিলেও সানস্ক্ৰিন লগাই থাকিব ঘৰৰ পৰা বাহিৰলৈ ওলাই গলেতো সানস্ক্ৰিন লগাবই লাগিব এনেকৈ আপোনালোকে এই দৈ ফেচিয়েলটো গৰমৰ দিনত কৰিব পাৰে আজিৰ এই দৈ ফেচিয়েলটো আপোনালোকে কেনেকুৱা পালে জনাব যদি ভাল পাইছে মোৰ ভিডিওটোত এটা লাইক কৰিব আৰু চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো ভিডিওটো শ্বেয়াৰ কৰি দিব আজিৰ এই ভিডিওটো মই ইমানতে সামৰিম নতুন এটা ভিডিওৰ সৈতে নতুন এটা বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ